হ্যালো দোস্ত, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে, কিন্তু ইমান ভালেও নহয়, মোৰো ভালো নহয়। মোৰ বহুত বেয়া খবৰ, বহুত বেয়া। কি ক'ম আৰু, কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবিলাক কোচিং কৰি আছা, নীট বা জেইৰ বাবে কোচিং কৰি আছা, সেইসকলক মানে স্কুটি দিয়া নহ'ব। কাৰণ তেওঁলোকে অসমত যিকোনো গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈ থ'ব লাগিব বা এডমিশ্যন ল'ব লাগিব, তেতিয়াহে স্কুটি পাব, আদাৰৱাইজ নাপায়। কিন্তু ছাৰ, আপোনাক এটা কথা কওঁ, এইটো কেনেকৈ সম্ভৱ হ'ব? আমালোকে পঢ়ি আছোঁ ন, আমালোকে কণ্টিনিউ কৰি আছোঁ। এনেকুৱাতো নহয় যে হাই ছেকেণ্ডেৰী পাছ কৰিয়ে বাদ দিছোঁ। আমালোকে ইফালেতো যিটো মানে BA বা BSc বা BComত এডমিশ্যন ল'লোঁ, তাতোতো এক্সাম দিব লাগিব, তাৰ কাৰণেও প্ৰিপাৰেশ্যন ল'ব লাগিব। কিন্তু এনেকুৱাতো নহয়, আমালোকে পঢ়ি আছোঁ, কণ্টিনিউ পঢ়ি আছোঁ। আপোনাৰ মতে গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব লাগিব আৰু তাতে পঢ়িব লাগিব। আপোনাৰ মতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নালাগে? অসমত ডক্টৰ ইঞ্জিনিয়াৰ নালাগে? তেতিয়াহ'লে এক কাম কৰি দিয়ক ন, যিবিলাক মানে নীট বা JEEৰ বাবে প্ৰাইভেট কোচিং চেণ্টাৰ আছে, সেইবিলাক উঠাই দিয়ক। সেইবিলাক কিয় আকৌ? সেইবিলাকৰ দৰকাৰ নাই ন। আমালোকৰতো গভৰ্ণমেণ্ট কলেজ আছে, তাতে এডমিশ্যন ল'ম। সেইবিলাক নালাগে ন, সেইবিলাক বন্ধ কৰি দিয়ক। আৰু আপোনাৰ মতে কি, বেলেগ ষ্টেটত পঢ়িব নোৱাৰি, অনলি অসমত পঢ়িব পাৰিম? চ' কি ক'ম আৰু, আমালোকে কণ্টিনিউছ পঢ়ি আছোঁ। আমালোকে এবিলিটি হয়, সেইটোৰ বাবে এবিলিটি। আপুনি 70 মেৰিট লিষ্টত নামো আছে তেওঁলোকৰ, কিয় নাপায়? যোৱা 3 বছৰ ধৰি এনেকৈ চলি আছে, এনেকৈ আহি আছে, সকলোৱে পাই আছে। কিন্তু এনেকুৱাতো নহয় যে যিবিলাক কোচিং কৰি আছে, তেওঁলোকেতো এনেকুৱা নহয় যে পঢ়া বাদ দি কিনে আড্ডা মাৰি আছে। আমালোকে পঢ়ি আছোঁ, কোচিং কৰি আছোঁ, পঢ়ি আছোঁ। যিসকল গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈছে, তাতকৈ বেছি পঢ়ি আছোঁ। কম পঢ়িলে যিসকল ছাত্ৰ ছাত্ৰী গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈছে, তাতকৈ বেছি আমালোকে পঢ়ি আছোঁ। যিসকল কোচিং কৰি আছোঁ, বেছি পঢ়ি। আপোনাৰ টাৰ্গেটটো কি? যে ছাত্ৰ ছাত্ৰীসকলে মানে ভাল ৰিজাল্ট কৰি ভাল কিবা কৰিব, ডক্টৰ ইঞ্জিনিয়াৰ ভাল কিবা কৰিব। চ' সেইবিলাক পঢ়িব লাগিব নহয়। এনেকুৱাতো নহয় যে অনলি অসমৰ গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈ কিনে তোমালোকে কোচিং কৰা, এনেকুৱাতো নহয়। গভৰ্ণমেণ্ট কলেজতো কোচিং, নীটৰ বাবে কোচিঙো নকৰা বা নীটৰ বাবে নপঢ়ায়। CA বা BA বা BComত এডমিশ্যন ল'লোঁ, লৈ কিনে মই ৰাজস্থান বা বেলেগ ঠাইত এডমিশ্যন মানে কোচিং বা সেইবিলাক যে এডমিশ্যন ল'লোঁ, BA বা BSc, সেইবিলাকৰ এক্সাম দিব নালাগিব, সেইবিলাকৰ বাবে মানে পঢ়িব নালাগিব। চ' দুটাতো এনেকুৱা একেলগে নহয় আৰু। চ' আপোনাৰ মতে কি, যে ডক্টৰ ইঞ্জিনিয়াৰ নালাগে, তোমালোকে গভৰ্ণমেণ্ট কলেজত পঢ়া? গভৰ্ণমেণ্ট কলেজতো নীটৰ বাবে কোচিং নকৰায় বা জেইৰ বাবে কোচিং নকৰায়। আপোনাৰ মতেতো এনেকুৱাই যে ডক্টৰ হ'ব নালাগে, ইঞ্জিনিয়াৰ হ'ব নালাগে, গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লোৱা।